নমস্কাৰ। ডেষ্টিনি দৈনিক ৰাশিফল তাৰমানে মই অপূৰ্ব সকলোকে স্বাগতম জনাইছো আৰু লৈ আহিছো 4 ডিচেম্বৰ বুধবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজি দিনটোৰ কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 4 ডিচেম্বৰ 2024 বুধবাৰ। অসমীয়া লেখেৰে 1431 খৰাব্দৰ আজি আঘোণ মাহৰ 18 দিন। আজি সূৰ্যোদয় পুৱা 5:59:07 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 4:28:40। তিথি হ'ল শুক্লা তৃতীয় তিথি, নক্ষত্ৰ পূৰ্বচৰা, যোগ গন্ধ আৰু গণ হ'ল গড়কৰণ। আজি জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ। আজি অস্তিত্বৰ মতে বৃহস্পতি লাভ কৰিব আৰু বিংশতিৰ মতে শুক্ৰ দশা লাভ কৰিব। আৰু কোনো কন্যা আইডৰিত হলে আজি হ'ব 3 মহিলা অতিহীনা যুগ। বন্ধুসকল, আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকৰ আমাৰ এই ভিডিঅ চাইছে এইটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এক্সক্লুচিভ ভিডিঅ'সমূহ আপুনি সহজ পায়। 12টা ৰাশি আছে, 12টা ৰাশিৰ সকলো ৰাশিৰ বিষয়ে আজি কম, গতিকে আপুনি ভিডিঅ'টো শেষ কৰি দেখাব। আৰু প্ৰথমে আপোনালোকক ক'ব বিচাৰিছো 12টা ৰাশিৰ প্ৰথম ৰাশি মেষ ৰাশিৰ বিষয়ে। যদি আপোনাৰ মেষ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি আপোনাৰ যিকোনো কামত সহজে আপোনাৰ সফলতা লাভ কৰাৰ যোগ থাকে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব, প্ৰেম প্ৰণয় এইবিলাকৰ ক্ষেত্ৰতো আপোনাৰ ক্ষেত্ৰত আজি পজিটিভ আহিব। আজি মনৰ আশা আপোনাৰ পূৰণ, গতিকে আজি দিনটো আপোনাৰ কাৰণে ভাল বুলি ক'ব পাৰি। আৰু ঘৰুৱাভাৱে আপোনাৰ সকলো ক্ষেত্ৰতে পজিটিভ আহিব। ব্যৱসায়িক বৃষ ৰাশিলৈ, যদি আপোনাৰ বৃষ ৰাশি হয় কিছু অপেক্ষা কৰিব লাগিব, লাভজনক হ'ব দিনটোৰ পৰৱৰ্তী সময়খিনি। আৰু আৰ্থিক দিশটো আপোনাৰ উন্নত হোৱাৰ যোগ থাকে। উন্নয়নমূলক কাৰ্যত আপুনি যদি আত্মনিয়োগ কৰিব পাৰে তেনেহ'লে আজি দিনটো যথেষ্ট শুভ হ'ব। ক্ৰীড়াৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে, খেল ধেমালিৰ সৈতে, তেওঁলোকৰ কাৰণে আজি দিনটো পজিটিভ হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আৰু বিবাহৰ উপযোগীসকলৰ কাৰণে বা যিসকল বিবাহ বয়সৰ উপযুক্ত তেওঁলোকৰ কাৰণে ভাল খবৰ আহিব। তেনেদৰে মিথুন ৰাশিলৈ, যদি আপোনাৰ মিথুন ৰাশি হয় স্বাস্থ্যৰ একেবাৰে বেয়া হ'ব, অৰ্থাৎ বৰ এটা পজিটিভ নাথাকে স্বাস্থ্যক লৈ। পূৰ্বতে হোৱা বেমাৰ আজাৰবোৰ পুনৰ হোৱাৰ সম্ভাৱনা থাকে আৰু সমান্তৰালকৈ আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ধ্যান দিব লাগিব। আজি যিকোনো ক্ষেত্ৰত আপোনাৰ কষ্ট হোৱাৰ যোগ থাকে, নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে। আৰু কৰ্মক্ষেত্ৰত যিকোনো সমস্যা দেখা দিব পাৰে, গতিকে ওপৰ মহলৰ লগত আপুনি মিলি জুলি চলিবলৈ যত্ন কৰিব। তেওঁলোকে কৰ্কট ৰাশিলৈ, যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজি পৰিয়ালক সময় দিয়ক। পৰিয়ালৰ পৰা আপুনি যথেষ্ট লাভান্বিত হ'ব আৰু পৰিয়ালে আপোনাক যথেষ্ট উৎসাহিত কৰিব। আজি আপোনাৰ কাৰণে ভাল দিন। পতি পত্নীৰ মাজত থকা সম্পৰ্ক আজি খুব ভাল হ'ব, অৰ্থাৎ পূৰ্বতে যি মনোমালিন্য আছিল সেই মনোমালিন্য দূৰ হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব। গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ হ'ব। তেওঁ বিচাৰিছো সিংহ ৰাশিলৈ, যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আজি দিনটো কিছু সাৱধানে চলিব লাগিব। বিশেষকৈ টকা পইচা আপুনি দিয়া লোৱা এইবিলাক ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। প্ৰপাৰ্টি সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰতো আপুনি সাৱধান হ'ব লাগিব। এই ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা পোৱা নাই। আপোনাৰ পৰিশ্ৰম বৃদ্ধি হ'ব আৰু ৰাজহুৱা ব্যস্ততা বৃদ্ধি পাব। আজি ৰাজনীতি কৰা ব্যক্তিসকলৰ কাৰণে কিছু ক্ষেত্ৰত শুভ দেখা গৈছে। ইয়াৰ দেখিছো কন্যা ৰাশিলৈ, যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজি দিনটো শুভ হ'ব। বিবাহৰ উপযুক্তসকলৰ কাৰণে বিবাহৰ খবৰ আহিব। বিবাহিত যিসকলৰ যিকেইটা সমস্যা দেখা দি আছিলে সেই সমস্যাবিলাক তেওঁলোকৰ ক্ষেত্ৰত দূৰ হ'ব। আৰু আপোনজনে আজি আপোনাক সহায়ৰ হাত আগবঢ়াব। আজি আপোনাৰ ক্ষেত্ৰত ভাল হ'ব। আৰু ভক্তিভাৱে যিকোনো কাম আপুনি আজি কৰিলে যথেষ্ট শুভ হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ বুলি ক'ব পাৰি। আৰু আৰ্থিক দিশটো আপোনাৰ উন্নত হ'ব। আৰু যি ব্যৱসায় কৰিছে সেই ব্যৱসায়টো আপোনাৰ গ্ৰথ দেখা গৈছে। ইয়াৰ পিছত আহিছো তুলা ৰাশিলৈ, যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজি কিছু কষ্ট হ'ব। বন্ধুবৰ্গই আপোনাৰ পৰা আঁতৰি বা ফালৈ কাটিব পাৰে। আপোনাৰ কথা আৰু ব্যৱসায়ত তেওঁলোক ক্ষুণ্ণ হ'ব পাৰে। গতিকে আজি দিনটো বৰ এটা পজিটিভ নহয় আপোনাৰ ক্ষেত্ৰত বন্ধুবৰ্গৰ ফালৰ পৰা। আৰু আপুনি কথা কওঁতেও সাৱধান হ'ব লাগিব। সাহিত্য যিসকলে সাহিত্য সেৱা কৰি আছে বা সাহিত্য চৰ্চা কৰি আছে তেওঁলোকৰ কাৰণে আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আৰু সাহসেৰে নিজৰ যিকোনো কাম কৰিবলৈ আগবাঢ়ি যাওক। আজি সেই ফালৰ পৰা আপোনাৰ সাহসৰ প্ৰয়োজন থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা পোৱা নাই। আৰু সমান্তৰালকে আৰ্থিক স্থিতি আপোনাৰ দুৰ্বল হোৱাৰ যোগ থাকে। ইয়াৰ ভিতৰত বৃশ্চিক ৰাশিলৈ, যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে কিছু সমস্যা আহিব, কষ্ট আহিব। আৰু আপোনজনেও সময়ত লগ এৰিব। সা সম্পত্তিক লৈ আপোনাৰ চিন্তা বাঢ়িব। পৰিয়ালৰ মাজত একতাৰ অভাৱ হ'ব। গতিকে কথা কাম এইবিলাক ক্ষেত্ৰত আপুনি কিছু জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আপুনি আগবাঢ়িলে আপোনাৰ কাৰণে ভাল হ'ব। আৰু কাম বিচাৰি যিসকল ব্যক্তি আছে তেওঁলোকৰ ক্ষেত্ৰত কিছু লাভান্বিত হ'ব। কিন্তু হ'লেও মনৰ যি আশাৰে যি কাম বিচাৰিছে সেই কাম সফল নহ'ব।
ইয়াৰ পিছত আহিছো ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় তেনেহলে আপোনাৰ পৰিয়ালৰ আজি যথেষ্ট ভাল অৰ্থাৎ গুৰুত্বপূৰ্ণ অনুষ্ঠান হ'ব পাৰে আৰু পৰিয়ালৰ মাজত আজি একতা বৃদ্ধি পোৱা দেখা গৈছে। পতি পত্নীৰ মাজতো মৰম চেনেহ বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰতো একেই হ'ব, তেওঁলোকৰ কাৰণে পজিটিভ হ'ব। আৰু কৰ্মক্ষেত্ৰত আপুনি সাৱধানে আগবাঢ়িলে আজি যথেষ্ট সুফল লাভ কৰাৰ যোগ আছে। আৰু আপোনাৰ সন্তানৰ ফালৰ পৰা আজি ভাল খবৰ আহিব পাৰে। বিভিন্ন যে মকৰ ৰাশিলৈ, যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহলে কষ্ট বাঢ়িব। আপোনাৰ স্বাস্থ্যক লৈ বৰ এটা পজিটিভ নাথাকিব। সাহিত্য চৰ্চাৰ প্ৰয়াসৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব, তেওঁলোকৰ ক্ষেত্ৰত সমস্যাত পৰাৰ যোগ দেখা গৈছে। আৰু আপোনাৰ ক্ষেত্ৰত পৰিয়াললৈ কিছু চিন্তিত হোৱাৰ যোগ থাকে। আৰ্থিক স্থিতি বৰ এটা পজিটিভ দেখা নাই, গতিকে টকা পইচা খৰচ কৰোঁতে আপুনি সাৱধান হ'ব লাগিব। ইয়াৰ ভিতৰত কুম্ভ ৰাখিলে, যদি আপুনি কুম্ভ ৰাশি ব্যক্তি হয় তেনেহলে আপোনাৰ কৰিবলগীয়া কামবিলাক কৰণীয় কামবিলাক আপুনি যেনে তেনে আজি কৰিবলৈ যত্ন কৰিব। অৱশ্যে কিছু কষ্ট বা হতাশা আহিব পাৰে, কিন্তু কৰিবলৈ যত্ন কৰিব। অন্যথা আজি আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কিছু কষ্ট হ'ব, অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰতো অলপ সমস্যা দেখা গৈছে। আৰু কৰ্মস্থানত আপোনাৰ উপমহলৰ পৰা গালি পোৱাৰ সম্ভাৱনা থাকে বা তেওঁলোকৰ লগত মতবিৰোধ বা মনোমালিন্য কৰাৰ যোগ থাকে। সেইখিনি কথা আপুনি চালি জাৰি চাবলৈ যত্ন কৰিব। আৰু স্বাস্থ্য ক্ষেত্ৰত পিতৃ মাতৃৰ স্বাস্থ্য কিন্তু আপুনি সাৱধান হ'ব আৰু সন্তানৰ পৰা বৰ এটা পজিটিভ আপুনি আশা নকৰিব। ইয়াৰ পিছত মীন ৰাশিলৈ, যদি আপোনাৰ মীন ৰাশি হয় তেনেহলে আজি দিনটো আপোনাৰ কাৰণে শুভ হ'ব। আজি দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব। কৰ্মস্থলত আপোনাৰ সলনি যোগ আছে বা আৰু আনহাতে কিছু লোকৰ ক্ষেত্ৰত প্ৰমোচনো হ'ব পাৰে। গৃহ নিৰ্মাণত যদি আপোনাৰ চিন্তা কৰি আছে কথা, তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ হয় বা আজিৰ দিনটোকে আপোনালোকে কৰিব পাৰে আৰু নিজৰ প্ৰচেষ্টাত উচ্চ শিখৰ পাব আৰু স্বাস্থ্য ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব। ব্যৱসায়িক ফালৰ পৰা আপোনাৰ কাৰণে পজিটিভ দেখা গৈছে। বন্ধুসকল, এয়াই আছিল আজিৰ দিনটো ৰাশিফল। পুনৰ আন এক ভিডিঅ'ত সফলকে লগ পাম। আজিলৈ সামৰিছো, ধন্যবাদ।